ভাল লাগিছে ন মালিকে নিজে দি আছে ন এইজনে সেইজন আৰু আমাৰ মালিকৰ গৌৰৱ নাই চাই লওক না মালিকৰ গৌৰৱ নাই দেই লাভ নাই মালিকে ঝাৰু মাৰা ৰাইজ আহিলে আমাৰ ৰেছপন্স দিয়ক ভালকৈ দিয়ক সকলো মৰম দিয়ক স্পেচিয়েলি আমি খানা খাম আৰু এতিয়া বিৰিয়ানী। নমস্কাৰ প্ৰিয় দৰ্শকসকল, যোৱাকালি আমি আপোনালোকলৈ এটা বাতৰি প্ৰেৰণ কৰিছিলোঁ। লালুকত মা মনসা ৰেষ্টুৰেণ্টৰ শুভাৰম্ভণি হ'ব আৰু আজিৰ দিনটোত বিশেষকৈ লালুকত মা মনসা ৰেষ্টুৰেণ্টৰ শুভাৰম্ভণি হৈ গ'ল। আমি যোৱাকালি দেখুৱাইছিলোঁ আপোনালোকক প্ৰয়াত গণশিল্পী হাৰ্থ জুবিন গাৰ্গৰ লালুকত যিটো স্থানত বিশেষকৈ প্ৰতিমূৰ্তি ভাগ আছে, সেই প্ৰতিমূৰ্তি ভাগৰ নিচেই কাষতে দেখিবলৈ পাব আপোনালোকে মা মনসা ৰেষ্টুৰেণ্ট। তাৰ কিছু আজিৰ দিনটোৰ পৰিৱেশ আমি আপোনালোকলৈ আগবঢ়াবলৈ চেষ্টা কৰিছোঁ। যিহেতুকে আজি দেখিছে আপোনালোকে যে এজন ইউটিউবাৰ যিজনে নেকি নমতা বিয়া খাবলৈ যায়। আপোনালোকে দেখিছে বিভিন্ন সময়ত অসমৰ জনপ্ৰিয় ইউটিউবাৰ পৰমা গগৈ, আৰু আজি পৰমা গগৈ আহি মা মনসা ৰেষ্টুৰেণ্টৰ যি উদ্বোধনী কাৰ্যসূচী, এই উদ্বোধনী কাৰ্যসূচীত আহি উপস্থিত হোৱা পৰিলক্ষিত হৈছে। আমি আপোনালোকক সবিশেষ দেখুৱাবলৈ চেষ্টা কৰিছোঁ। হয়, বিশেষকৈ এনেদৰেই আজি লালুকত মা মনসা ৰেষ্টুৰেণ্ট শুভাৰম্ভণি হয় আৰু বিভিন্নজন শুভাকাংক্ষী আহি ইয়াত উপস্থিত হোৱা পৰিলক্ষিত হৈছে। আশীৰ্বাদ জনাইছে যাতে অনাগত দিনত অতি সুন্দৰভাৱে যি অসমৰ অসমীয়া ব্যৱসায়ীজনে বিশেষকৈ তেওঁ নতুনকৈ সেই স্থানত ৰেষ্টুৰেণ্ট খুলি ব্যৱসায় আৰম্ভ কৰিবৰ বাবে আগবাঢ়িছে। যি ৰেষ্টুৰেণ্টত বিশেষকৈ অসমৰ অসমীয়া কেইবাজনো যুৱকক কৰ্মসংস্থাপন দিবলৈ সক্ষম হৈছে মা মনসা ৰেষ্টুৰেণ্টৰ কৰ্তৃপক্ষই। আমি সেয়েহে আপোনালোকক পুনৰবাৰ দেখুৱাবলৈ চেষ্টা কৰিছোঁ লালুকৰ প্ৰয়াত গণশিল্পী জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি নিচেই কাষতে আপোনালোকে দেখিবলৈ পাব মা মনসা ৰেষ্টুৰেণ্ট। এই ৰেষ্টুৰেণ্টত বিশেষকৈ অতি আটক ধুনীয়াকৈ সজাই পৰাই তোলা পৰিলক্ষিত হৈছে। আৰু সেয়েহে আমি ৰঙানদী লাইভৰ জৰিয়তে ৰঙানদী লাইভৰ দৰ্শকসকলক বিশেষকৈ সম্পূৰ্ণ পৰিৱেশটো দেখুৱাবৰ বাবে চেষ্টা কৰিছোঁ। হয়, এয়াই হ'ল আমি যোৱাকালি যি বাতৰি পৰিৱেশন কৰিছিলোঁ, আপোনালোকক দেখুৱাইছিলোঁ পূৰ্বৰ যি মা মনসা হোটেল, এই হোটেলখন বিশেষকৈ স্থানান্তৰিত হ'ব আৰু তাৰেই আজিৰ দিনটোৰ পৰিৱেশ আমি আপোনালোকক দেখুৱাইছোঁ। আৰু এই স্থানতে আপোনালোকে নিশ্চয় আহিব। মা মনসা ৰেষ্টুৰেণ্টৰ কৰ্তৃপক্ষই আমাক অৱগত কৰিছে, হয়, খুব কম দিনৰ ভিতৰতে বিশেষকৈ মা মনসা যি হোটেল, এই হোটেলখন তেওঁলোকে মালিকপক্ষক এৰি দিব বুলি ৰুমটো তেওঁলোকে জানিব দিছে আৰু তেওঁলোকে অন্য স্থানলৈ স্থানান্তৰিত হৈছে। তাৰে পৰিৱেশসমূহ আমি আপোনালোকক দেখুৱাইছোঁ, স্থানসমূহ আমি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। হয়, আজি এনেদৰে বিশেষকৈ অতি উলহ মালহেৰে মা মনসা ৰেষ্টুৰেণ্টৰ শুভাৰম্ভণি হৈ যায়। বিভিন্নজন শুভাকাংক্ষী লোক আহি ইয়াত উপস্থিত হয়, আমিও আহি ইয়াত উপস্থিত হ'লোহি আৰু সবিশেষ আমি আপোনালোকলৈ ৰঙানদী লাইভৰ জৰিয়তে আগবঢ়াবলৈ চেষ্টা কৰিছোঁ।